মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ ইংৰাজীৰ লেসন 8ৰ ফ্ৰেণ্ডছ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ইয়াত প্ৰথমত কি কৈছে, words comes to your mind when you think of the word friendship, write your idea in the blank circle. তো ইয়াত কি কৈছে, তোমাৰ ফ্ৰেণ্ডশ্বিপক কি কি অৰ্থ দি তোমালোকে মানে এক্সপ্ৰেছ কৰিব বিচাৰা এইবিলাক লিখিব কৈছে। তো ফ্ৰেণ্ডশ্বিপ মানে কি, ট্ৰাষ্ট, সাপোর্ট, শেয়ারিং আৰু কেয়ার। ফ্রেন্ডশিপত এইকেইটা থাকিলেহে ট্ৰু ফ্রেন্ডশিপ বুলি আমি ক'ব পাৰি। তাৰপিছত কি কৈছে, ৰিড দ্য ৱাৰ্ড, পুট এ টিক ইন দ্য বক্স নেয়াৰ ইজ ৱাৰ্ড অফ কেন ইউজ ডিছক্ৰাইব ইউৰ ফ্ৰেণ্ডছ। তো ইয়াত কি কৈছে, তোমাৰ ফ্ৰেণ্ডছৰ ডিছক্ৰাইব কৰিবলৈ যিকেইটা ৱাৰ্ড তোমালোকক শুদ্ধ বুলি লাগে তো এইকেইটা তোমালোকে টিক মাৰ্ক দিব কৈছে। তো ফ্ৰেণ্ডশ্বিপত কি থাকিব লাগিব, ট্ৰাষ্ট থাকিব লাগিব। তাৰপিছত আনশেলফিছ থাকিলে নহ'ব, আনশেলফিছ থাকিব লাগিব আৰু কি ছাপৰ্টিভ থাকিব লাগিব। তাৰপিছত কেয়াৰিং থাকিব লাগিব, হেল্পফুল থাকিব লাগিব আৰু কাইণ্ড থাকিব লাগিব। এইকেইটা ফ্ৰেণ্ডশ্বিপত থাকিব লাগে। তাৰপিছত কি কৈছে, লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱাৰ্ডছ মিনছ দ্য পয়েম। তো ইয়াত কি কৈছে, কিছুমান শব্দৰ অৰ্থ দিছে কবিতাটোত থকা। বেণ্ড ইয়াৰ অৰ্থ কি, লাৰ্ণড ইন এ পাৰ্টিকুলাৰ ডিৰেকশ্যনছ। ফ্লিক্স ইয়াৰ কি, গ্লিমাৰ্ছ, স্পাৰ্ক। ষ্টিলিং, secretly moving, whisper, murmur, talk softly in the air. Scarcely ইয়াৰ কি অৰ্থ কি, barely, hardly। তাৰপিছত জেন্টেল, ক্লেম এণ্ড কাইণ্ড। তাৰপিছত এক্টিভিটিছত কি কৈছে, এক নম্বৰত কি কৈছে, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তো ইয়াত এত কি কৈছে কুৱেশ্যনত, হু আৰ দ্য পইণ্টছ ফ্ৰেণ্ডছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তো উত্তৰত তোমালোকে লিখিবা, দি পইণ্টছ ফ্ৰেণ্ডছ আৰ দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, হোৱাট ইজ দ্য স্কাই লাইক। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, দি স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল bent sweetly over the point. তাৰপিছত কুৱেশ্যন চিত কি কৈছে, what does the sunshine do। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, the sunshine flickers through the ledge of leaves and kisses the point's face like mothers before bed। তাৰপিছত কুৱেশ্যন চিত কি কৈছে, what does the wind whisper। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, the wind whisper pretty things softly as it moves over the grass। তাৰপিছত কুৱেশ্যন ইত কি কৈছে, whose careful wings does the point feel। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, the point feels the careful wings of the wind। তাৰপিছত কুৱেশ্যন এফত কি কৈছে, why should a child never feel a fear। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, because gentle friends like the sky, sunshine and wind are always near to protect and comfort the child। তাৰপিছত কুৱেশ্যন জিত কি কৈছে, can you consider the sky, the sunshine and the wind as your friends, why। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, yes, because they are gentle, caring and always around to make us feel safe and happy, just like true friends। তাৰপিছত
2 নম্বৰত কি কৈছে write the rhyming words from the poem of the ones given below তো এইবিলাকৰ rhyming word লিখিব দিছে যেনেদৰে wheel smile tree me lease lace face head bed এইবিলাক হল rhyming word grass pass things wings near fair she be তো এইবিলাক তোমালোকে খালি ঠাইত লিখিবা 3 নম্বৰত কি কৈছে read the following explanations of the four stanza of the poem given below identify the right the stanza number next is examinations তো ইয়াত কোনটো কেই নাম্বার stanza তোমাক লিখিব লাগে তো এইটো পঢ়ি তো তোমালোকে কিমান stanza লিখিব লাগে the winds comes secretly and whispers pretty things the point cannot see the wind but feels the careful is তো এটো কি stanza 3 তোমালোকে stanza 3 লিখিবা তার পিছত নেক্সট ব্র্যাকেটত বাকসত কি দি আছে the point says that three are many gentle friends around us one can hardly see them the point asks the child not be afraid because whenever the child might be these gentle friends will be around eto ki stanza 4 tar pisot eto stanza 2 the point lies under a tree and looks at the sky through it the sky is like a kind of big smile bent sweetly over the point eto stanza 1 tar pisot 4 নম্বৰত কি কৈছে use the ideas right in the cards to tell the summary of the poem তো এই কার্ড বিলাকত পোয়েমৰ সামারি দিয়া আছে এইবিলাক তোমালোকে নিজে পঢ়িবা তার পিছত 5 নম্বৰ কি কৈছে write what the words friend means to see তো এজন বন্ধুৰ পৰিচয়টো তোমালোকক ইয়াত লিখিব কৈছে তো তোমালোকে খালি তাত লিখিবা someone who cares for you supports you তাৰ পিছত কি কৈছে now write who your friends are তো ইয়াত লিখিবা my friends are my classmates neighborhoods and family members who are kind and helpful তাৰ পিছত 6 নম্বৰত কি কৈছে read the following lines from the poem তো ইয়াত কবিতাটোৰ পৰা কিছুমান লাইন দিয়া আছে এটা তোমালোকক পঢ়িব কৈছে the sky is like a kind big smile bent sweetly over me তো ইয়াত কি কৈছে where the point use literally device called smile where the word like is used to compare the sky তো এটো কাক কম্পেয়ার কৰিছে যদি স্কাই আকাশক কম্পেয়ার কৰিছে with a smile is a literally device of compares one things with another's of a different kind using like or as this literally device is used to make the describe more fit তারপর কি কৈছে find the others similars in the poem and write it down তো ইয়াত তোমালোকে লিখিবা and kisses me upon the face like mothers before bed তারপর বিট কি হইছে let's learn few similars like a breath of fresh air as pure as snow like a ray of sunshine as cold as ice as bright as moon তার পিছত 7 নম্বৰত দিছে read the poem
and underline the following words in the poem. তো ইয়াত কিছুমান শব্দ দিয়া আছে স্কাই সানশাইন ওয়াইন তো এইবিলাকৰ প্ৰথম আখৰটো ক্যাপিটাল লেটাৰত দিয়া আছে তো এটো কিয় দিয়া হৈছে তো ইয়াত কবিতাটোত স্কাই সানশাইন আৰু ওয়াইন দি কিছুমান মানুহৰ চৰিত্ৰক বুজাইছে সেই কাৰণে এইবিলাকৰ আগত ক্যাপিটাল লেটাৰ বহিছে তাৰপিছত the sky smiles kindly like a big smile আৰু bend sweetly over the point তাৰপিছত the sunshine flickers through the lace of leaves kisses the point's face like a mother তাৰপিছত the wind comes stealing over the grass whispers pretty things তাৰপিছত 8 নম্বৰত দিয়া আছে you have comes across the word sunshine in the poem. There are many words that wings with the sun. Let's read few them. তো ইয়াত sun লগত স্ক্রিন যোগ কৰি কিছে সানস্ক্রিন সান গ্লাস সানলাইট ঠিক তেনেদৰে সানফ্লাৱাৰ তো ইয়াতো তোমালোকক ঠিক তেনেদৰে লিখিব গৈছে ৰেইনৰ লগত এটা ওয়ার্ড যোগ করি তো তোমালোকক ওয়ার্ডটো লিখিব লাগে তোমালোকে এনেদৰে লিখিবা ৰেইন কোট ৰেইনবো তাৰপিছত ৰেইনফল আৰু তাৰপিছত ৰেইন ওয়াটাৰ তাৰপিছত 9 নম্বৰত কি কৈছে লেটস মেক as many words as we can from the letters in the grid তো ইয়াত বক্সৰ ভিতৰত যেকিটা লেটাৰ দিয়া আছে এই লেটাৰ দি তোমালোকক শব্দ কিছুমান লিখিব দিছে এই লেটাৰৰ ভিতৰৰ শব্দবিলাক থাকিব লাগিব বক্সৰ ভিতৰত থকা লেটাৰবিলাক ইয়াৰ বাহিৰত লেটাৰ হলে নহব and write in the given space one is done for you এটা তোমালোকৰ বাবে কৰি দিয়া আছে আৰু এইকেইটা তোমালোকক নিজে কৰিব লাগে তোমালোকে লিখিবা sun fun run far run and তো তোমালোকে এইকেইটা লিখিবা এইকেইটা ইয়াৰ পৰা লিখিবা তো বাকি যদি গ্রামার সেকশনটো লাগে তোমালোকক নেক্সট ভিডিওত মই বনাই দিম তো এইটো ভিডিওতে গ্রামার সেকশন আনিলে ভিডিওটো বহুত দীঘল হৈ যাব এই কাৰণে নেক্সট ভিডিওত নেক্সট পাৰ্টত সেকেন্ড পাৰ্টত তোমালোকৰ গ্রামার সেকশনটো লৈ আহিম তো যদি গ্রামার সেকশনটো লাগে এটা কমেন্ট কৰি দিবা